Question on who is the founder of Amazon Company? এই প্রশ্নটো সুধিছে Amazon কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি জেফ বেজোছ। Amazon কোম্পানীৰ প্ৰতিষ্ঠাপকজনৰ নাম হৈছে জেফ বেজোছ। Question 2 Which is the only continent without a desert? এই প্ৰশ্নটো সুধিছে মৰুভূমি নথকা একমাত্ৰ মহাদেশ কোনখন? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ইউৰোপ মহাদেশ। মৰুভূমি নথকা একমাত্ৰ মহাদেশখনৰ নাম হৈছে ইউৰোপ মহাদেশ। Question 3 Which country is also called as Mini Punjab? এই প্ৰশ্নটো সুধিছে কোনখন দেশক মিনি পাঞ্জাব বুলিও কোৱা হয়? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি কানাডা। কানাডা দেশক মিনি পাঞ্জাব বুলিও কোৱা হয়। Question 4 Which is the first railway station built in India? এই প্ৰশ্নটো সুধিছে কোনটো ভাৰতত নিৰ্মিত প্ৰথম ৰেল ষ্টেচন? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি বৰি বান্দাৰ। ভাৰতত নিৰ্মিত প্ৰথম ৰেল ষ্টেচনটোৰ নাম হৈছে বৰি বান্দাৰ। Question 5 Which country has no traffic signal? এই প্ৰশ্নটো সুধিছে কোনখন দেশত ট্ৰেফিক ছিগনেল নাই? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি ভূটান। ভূটান দেশত কোনো ধৰণৰ ট্ৰেফিক ছিগনেল নাই। Question 6 How many countries are there in the world? এই প্ৰশ্নটো সুধিছে পৃথিৱীত কিমানখন দেশ আছে? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি 195। পৃথিৱীৰ ভিতৰত 195খন দেশ আছে। Question 7 Ceylon is the former name of which country? এই প্ৰশ্নটো সুধিছে চিলন কোনখন দেশৰ পূৰ্বৰ নাম? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি শ্ৰীলংকা। চিলন হৈছে শ্ৰীলংকা নামৰ দেশখনৰ পূৰ্বৰ নাম। Question 8 Where is the Tower Bridge located? এই প্ৰশ্নটোত সুধিছে টাৱাৰ ব্ৰিজ ক'ত অৱস্থিত? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ লণ্ডন ইউকে। টাৱাৰ ব্ৰিজ লণ্ডনৰ ইউকেত অৱস্থিত। Question 9 Which is the largest tea producing country in the world? এই প্ৰশ্নটোত সুধিছে বিশ্বৰ ভিতৰতে সৰ্বাধিক চাহ উৎপাদনকাৰী দেশ কোনখন? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি চাইনা। বিশ্বৰ ভিতৰতে সৰ্বাধিক চাহ উৎপাদনকাৰী দেশখনৰ নাম হৈছে চাইনা। Question 10 How many years did it take to build বুৰ্জ খলিফা? এই প্ৰশ্নটোত সুধিছে বুৰ্জ খলিফা নিৰ্মাণ কৰিবলৈ কিমান বছৰ সময় লাগিছিল? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি 6 years। বুৰ্জ খলিফা নিৰ্মাণ কৰিবলৈ 6 বছৰ সময় লাগিছিল।